কাইলৈ আশা কৰিছোঁ মানে অসমবাসী ৰাইজে মানে আঁকোৱালি ল'ব বুলি জানো। আজি বহুত দিন ধৰি মই ক্ৰীড়া জগতৰ লগতে আছোঁ। আজি ধৰক আজি মানে ক্ৰীড়া লৈয়ে মোৰ মানে জীৱনটো শেষ আজিলৈ। সেইকাৰণে এটা মই বহুত দিন জড়িত আছোঁ যেতিয়া মই কিবা এটা পথ কিবা উঠিম বুলি আছিলোঁ। যোৱাবাৰে মই কোষাধ্যক্ষ পদত উঠিছিলোঁ, কিবা এটা কাৰণত মই মনোনয়ন পত্ৰ কৰিব লগা হ'ল। তেতিয়া গোটেই মানে ৰাজ্যিক পৰ্যায়ৰ আৰু জিলা ক্ৰীড়া সন্থাই মানে সকলোৱে মোক মানে বেয়া পাইছিলে। কিন্তু মই আজি ৰাইজৰ সকলো ক্ৰীড়া জগতৰ আমাৰ ক্ৰীড়া জগতৰ আমি চব একেলগে হৈ আজি মই চবেই কৈছে যে মোক মানে কোষাধ্যক্ষ পদত কিবা কৰা যোৱাবাৰেই হ'ব লাগিছিলোঁ। মানে এইবাৰ মই মানে আশা কৰোঁ মানে হ'ব বুলি, আৰু অসমবাসী মানে ৰাইজে মোক সহায় কৰিব বুলি মই আশাবাদী। নিৰ্বাচন হ'ব, নিৰ্বাচন পৰ্যায়ত অলৰেডি নিৰ্বাচনটো কৰিলে, এতিয়া অলৰেডি ডিক্লেয়াৰ কৰিলে। কাইলৈ কিমান তাৰিখ আছে? কাইলৈ হ'ল 22 তাৰিখ। কালি নিৰ্বাচনত মানে কোন হাৰে কোন জিকিব এইটোতো কালি ৰিজাল্টটো ওলাই যাব। মই আশাবাদী 500% আশাবাদী, 500% আশাবাদী। আৰু মোক ক্ৰীড়াপ্ৰেমীয়ে জানে, ক্ৰীড়াপ্ৰেমীয়ে মোক মানে সকলোৱে জানে। ক্ৰীড়াপ্ৰেমীৰ কাৰণে মই আজি আছোঁ। আমাৰতো কোনো একো লাইফ নাই। আমি ঘৰ যাওঁ আহোঁ, মোৰ ঘৰৰ মানুহে কয় মানে কি খেল মানে ঘৰৰ মানুহকে টাইম নিদিওঁ। আমি ক্ৰীড়া নহ'লে আজি ষ্টেডিয়াম নাহিলে আমাৰ টোপনিয়ে নাহে। কিবা কাম নাথাকিলেও ষ্টেডিয়ামত আহোঁ, আৰু ষ্টেডিয়ামত আহিলে মনটো ভাল লাগে। সেইকাৰণে আশাবাদী আমি সকলোৱে ক্ৰীড়াপ্ৰেমী, আমি সকলোৱে ষ্টেডিয়ামত লগক মানে ৰাজ্যিক পৰ্যায়ৰ জিলা ক্ৰীড়া সন্থাই সকলোৰ লগতো মোৰ এটা কিবা আছে সেইবুলি আশাবাদী। আৰু মই কাইলৈ 22 তাৰিখ আমাৰ অসমবাসী ৰাইজ আৰু ৰাজ্যিক ক্ৰীড়া সন্থা আৰু আমাৰ জিলা ক্ৰীড়া সন্থা সকলোকে অনুৰোধ কৰিছোঁ